ওম শান্তি। কেতিয়াও নিজকে কোনো কাৰণত কোনো পৰিস্থিতিত নিজক কেতিয়াও অকলশৰীয়া বুলি নাভাবিব। আপুনি অকলশৰীয়া নহয়। আপোনাৰ সোঁৱে বাৱে আশে পাশে পৰম পিতা পৰমাত্মা, আপোনাৰ নিজৰ পিতা বিৰাজমান হৈ থাকে। কেৱল এবাৰ তেখেতক স্মৰণ কৰক, মাতক। যেতিয়াই পৰিস্থিতি আহিব, বহক, বহি পেলাই নিজকে আত্মাৰূপত পৰম পিতা পৰমাত্মাক স্মৰণ কৰক। কৰি মনৰ সকলো কথা কৈ দিয়ক। সকলো কথা মনৰ তেওঁক খুলি কওক। কেতিয়াও নিজক অকলশৰীয়া বুলি নাভাবিব। যেতিয়াই জীৱনলৈ পৰিস্থিতি আহে, বেয়া পৰিস্থিতি আহে, উদ্ধাৰ হ'ব নোৱাৰা অৱস্থা হয়, চাৰিওফালে জুৰুলা কৰে, এবাৰ বহি পেলাই কওক, হে পৰম পিতা পৰমাত্মা, হে মোৰ পিতা, হে মোৰ দেউতা, তুমি মোক মাৰ্গদৰ্শন কৰা, তুমি মোক ৰাস্তা দেখুওৱা। মই নিৰুপায় হৈ পৰিছোঁ, মই কোনোফালে উপায় নোহোৱা হৈ পৰিছোঁ। হে পিতা, মই জানো মই মোৰেই কৰ্মৰ ফল ভোগ কৰি আছোঁ, কিন্তু পিতা, মই অকলশৰে এই কৰ্মৰ ফল ভোগ কৰিবলৈ পৰা নাই। মই নোৱাৰা হৈ গৈছোঁ। মোক তুমি উদ্ধাৰ কৰা। এই পৰিস্থিতিৰ পৰা মুক্ত হ'বলৈ মোক তুমি উদ্ধাৰ কৰা পিতা। মই তোমাৰ সন্তান, তুমি মোৰ দেউতা, পিতা, সদ্গুৰু, সখা, তুমি মোৰ প্ৰিয়তম, তুমি মোৰ শিক্ষক, তুমি মোৰ মা, দেউতা। মই অকলশৰীয়া নহয়, মই তোমাৰ সন্তান। এনেধৰণৰে পিতাক যেতিয়া আপুনি স্মৰণ কৰিব, পিতা নিৰাকাৰ, কপালৰ সোঁমাজত নিজৰ আত্মাক প্ৰত্যক্ষ কৰি পৰম পিতা পৰমাত্মাক নিৰাকাৰ জ্যোতিবিন্দু স্বৰূপত আপুনি স্মৰণ কৰক। চাব, খন্তেকতে আপোনাক সেই সমস্যাৰ পৰা মুক্ত হোৱাৰ পথ পিতাই আপোনাক দেখুৱাবই দেখুৱাব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, ভগৱানৰ লগত মিতিৰালি কৰক, ভগৱানৰ লগত আপুনি বন্ধুত্ব কৰক। অন্ততঃ মনুষ্যই ঠগিলেও আপোনাক ভগৱানে কেতিয়াও নঠগে। তেওঁতো আমাৰ সঁচা পিতা, সঁচা প্ৰিয়তম, সঁচা শিক্ষক, সঁচা সদ্গুৰু, সকলো সঁচা। তেওঁৰ কোনো মিছা আৱেগ আমাৰ প্ৰতি নাই। এই পৃথিৱীলৈ আপুনি আহিছে, কৰ্মৰ ভাৰ লৈ আহিছে। খন্তেকতে সুখ, খন্তেকতে তাতকে দুগুণ দুখ, অসূয়া অশান্তি থাকিবই। জীৱন পৰিস্থিতিৰ সমষ্টি। এতিয়া পৰিস্থিতি আহিছে, আপুনি অকলশৰীয়া বুলি নাভাবি এক পৰম পিতা পৰমাত্মাক নিজৰ কাষত লৈ, নিজৰ অন্তৰত লৈ আপুনি প্ৰতিটো পৰিস্থিতিৰ মুখামুখি হওক। তেখেতক প্ৰথম প্ৰেম কৰক, নিজকো পাহৰি নাযাব। সেইবাবে আজি পৰম পিতা পৰমাত্মাই আমাক মুৰলীত কৈছে যে তুমি নিজৰ ধৰ্ম, নিজৰ গোটেই দুখ, নিজৰ ভাল গুণ, নিজৰ সত্তা তুমি সকলো পাহৰি পেলালা। সেইবাবে তুমি আজি সমস্যা আৰু পৰিস্থিতিৰ মাজত জুৰুলা হৈ গৈছা। তুমি কোন তুমি পাহৰিলা, তুমি কোন তুমি নাজানা। তুমি কেৱল কাৰোবাৰ ঘৈণী, কাৰোবাৰ মাতৃ, কাৰোবাৰ জীয়ৰী, কোনোবা অফিচৰ কৰ্মচাৰী, কোনোবা ব্যৱসায়ৰ কৰ্মচাৰী বুলিয়েই নিজক ভাবি আছা। কিন্তু তুমি আচল অৰ্থত তুমি কোন? তুমিতো সেই পৰম পবিত্ৰ জ্বলন্ত সত্তা। তোমাৰ দৰে পাৱাৰফুল শক্তিশালী সত্তা আৰু দ্বিতীয় কোনো নাই। কিয় পাহৰিছা নিজক? কিয় নিজৰ স্বধৰ্ম? আমাৰ স্বধৰ্ম হৈছে আমি আত্মা, আমি এনাৰ্জি, আমি সেন্সেশ্যন। এয়া অনুভৱ কৰিব পাৰিব কেৱল মেডিটেশ্যনৰ দ্বাৰা। ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা আপুনি আপোনাৰ আত্মাক প্ৰত্যক্ষ কৰিব পাৰিব।
আপোনাৰ ভিতৰত থকা সেই শক্তিশালী জ্বলন্ত সত্তাক আপুনি উদ্গীৰণ কৰিব পাৰিব। আৰু লাহে লাহে পৰিস্থিতি যিমানেই বেয়া নাহক কিয়, যিমান দুৰ্ধৰ্ষ বেয়া মানুহেই আপোনাক লগ নাপাওক কিয়, যিমানেই আপোনাক নঠগক কিয়, প্ৰতিটো পৰিস্থিতিৰ মুখামুখি আপুনি ইমান শক্তিশালী হৈ কৰিবলৈ সমৰ্থ হ'ব যে জীৱনত পৰিস্থিতি আহিবলৈ বাট পৰি যাব। কাৰণ পৰিস্থিতি তেতিয়াহে আহে যেতিয়া আপোনাৰ স্থিতি দুৰ্বল হয়, আপুনি ভয় খায়, আপুনি অকণমানতে অস্থিৰ হয়, তেতিয়া কিন্তু এবুৰি পৰিস্থিতি একেলগে আহে, বহুত ডাঙৰ বিপদৰ ৰূপ লৈ আহে। এই সমাজত সাম্প্ৰতিক সময়ত যিবোৰ দেখি আছো, শুনি আছো, সকলো কেৱল কৰ্মৰ ফল। গীতাৰ মহাবাক্য, তুমি কৰ্ম কৰি যোৱা। পৰমাত্মাৰ মহাবাক্য, তুমি পৰম কল্যাণকাৰী আত্মা, তুমি পৰম পবিত্ৰ আত্মা, তুমি মোৰ সন্তান, তুমি কিয় মোক পাহৰি গৈছা? তুমি যিদিনাৰ পৰাই মোক পাহৰিলা, মনুষ্যক প্ৰেম কৰিবলৈ আৰম্ভ কৰিলা, তুমি যিদিনাখনেই সকলো সৰ্বস্ব উজাৰি আনক দিবলৈ আৰম্ভ কৰিলা, সেই দিনাৰ পৰা তোমাৰ দুখৰ লিষ্টখন বাঢ়িবলৈ আৰম্ভ কৰিছে। হে সঁচা মানৱ, বিশেষভাৱে আই মাতৃসকল, নিজৰ মন মস্তিষ্ক, নিজৰ সৰ্বস্ব উজাৰি কাকো একো দিয়াৰ প্ৰয়োজন নাই। আপুনি পৰম শক্তিশালী, জ্ঞান স্বৰূপ, প্ৰেম স্বৰূপ, আনন্দ স্বৰূপ, সুখ স্বৰূপ, দিব্য স্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, নিৰাকাৰ পৰমাত্মাৰ আপুনি অতি মৰমৰ সন্তান। এবাৰ স্মৰণ কৰক, হে পিতা, তুমি ক'ত আছা? মোক তুমি অথাই সাগৰৰ পৰা মুক্ত হোৱাৰ ৰাস্তা দেখুওৱা। মই তোমাৰ সন্তান, মই কেতিয়াও অকণমান কথাত বিচলিত হ'ব নোৱাৰো। মই কোনো সৰু সৰু কথাত কেতিয়াও দুৰ্বল হ'বই নোৱাৰো। গতিকে আই মাতৃসকলক বহুত শক্তিৰ আৱশ্যক। সন্তান প্ৰতিপালন, সম্বন্ধৰ প্ৰতিপালন, কাম কাজৰ প্ৰতিপালন, সংসাৰৰ প্ৰতিপালন, সকলোবিলাক আই মাতৃৰ ওপৰত নিৰ্ভৰ কৰি থাকে। প্ৰত্যেকটো সম্বন্ধ, সম্পৰ্ক, দায়িত্বক চলাই নিবলৈ বহু মানসিক শক্তিৰ আৱশ্যক। সেইবাবে কোনোবা এটা সম্বন্ধত নিজকে ভৰাই, কোনোবা এটা সম্বন্ধৰ বাকচত নিজকে ভৰাই কেতিয়াও আপুনি অস্থিৰ নহ'ব। কোনোবাই ঠগিছে, কোনোবাই আপোনাক কিবা কৰিছে, সেয়া মোৰ এই পূৰ্বজন্মৰ কৰ্মৰ ফল বুলি মানি লৈ সেই ব্যক্তি, সেই পৰিস্থিতিক ইমিডিয়েটলি মনৰ পৰা ৰিমুভ কৰক। হ'ব, যি হৈ আছে মই বুজিছো, মই পৰম শক্তিশালী আত্মা, মই সকলো ঠিক ঠাক কৰি ল'ম। মৌন বৃত্তি ধাৰণ কৰক। যিমান পাৰে পৰিস্থিতি আহিছে, মৌন হৈ যাওক। যুক্তি তৰ্ক, বাদ বিবাদ, অপবাদ, যিমানেই যুক্তি তৰ্ক কাজিয়া পেচাৰলৈ যাব, সিমানে আপুনি আৰু অস্থিৰ হ'ব। আপোনাৰ অস্থিৰতাই ঘৰখনৰ বাতাবৰণ নিগেটিভ কৰিব, ঘৰখনৰ বাতাবৰণ ভাৰী কৰিব। সেই মন মস্তিষ্কৰে খাদ্য বনাব, সেই খাদ্য যেতিয়া সন্তানেও খাব, সিহঁতৰ মন বুদ্ধি লাহে লাহে খিংখিঙীয়া হ'ব, খঙাল হ'ব, অকণমান কথাতে দুখ লাগিব। গতিকে পৰমাত্মাৰ মহাবাক্য, যেনেকুৱাই খাদ্য তেনেকুৱাই ভাগ্য। গতিকে পৰম পবিত্ৰ আত্মা, আপুনি সৃষ্টিৰ অধিকাৰিণী, নিৰাকাৰ পৰমাত্মাৰ সন্তান। আজি নিৰাকাৰ পিতাই আমাক ৰাতিপুৱাই মুৰলীৰ আকাৰত কৈছে, মোৰ মৰমৰ সন্তানসকল, নিজৰ স্বধৰ্মক পাহৰি যোৱাটোৱে সকলোতকৈ ডাঙৰ ভুল। আমাৰ স্বধৰ্ম, আমি আত্মা, আমি শক্তি। আমি শাৰীৰিকভাৱে কাৰোবাৰ ওপৰত নিৰ্ভৰশীল হ'ব পাৰোঁ, কিন্তু মানসিকভাৱে আমি কাৰোৰে ওপৰত নিৰ্ভৰশীল নহয়। যেতিয়া মানসিকভাৱে আপুনি শক্তিশালী হ'ব, শাৰীৰিকভাৱেও কাৰোৰে ওপৰত নিৰ্ভৰ কৰিবলগীয়াত নপৰে। এতিয়া মনুষ্যই সদায় মানসিকভাৱে ভাগি পৰিছে। মনুষ্যই এতিয়া নিজে নিজৰ লগত যুদ্ধ কৰিবলৈ আৰম্ভ কৰিছে। মন বুদ্ধিৰ সেই যুদ্ধত আজি মনুষ্য দুৰ্বল হৈ গৈছে, বিষাদগ্ৰস্ত হৈ গৈছে, যাৰ ফলস্বৰূপে প্ৰতিটো কথাত খং, অস্থিৰতা, খিংখিঙীয়া ভাৱৰ
পৰিচয় দাঙি ধৰিছে। গতিকে পৰমাত্মাই কৈছে তোমাৰ নিজৰ স্বধৰ্ম হৈছে তুমি আত্মা, তুমি শক্তি, তুমি মোৰ সন্তান, তুমি মোৰহে সন্তান। তাৰপিছত তোমাৰ বেলেগ বেলেগ সম্পৰ্ক আহিব। তুমি প্ৰেম স্বৰূপ, আনন্দ স্বৰূপ, সুখ স্বৰূপ, দিব্য স্বৰূপ, পৰম পবিত্ৰ স্বৰূপ, তুমি নিৰাকাৰ পৰমাত্মাৰ সন্তান। তুমি যেনেকুৱাই তুমি বহুত ভাল, তুমি মোৰ শ্ৰেষ্ঠ সন্তান। গতিকে আজি পৰমাত্মাই আমাক আমাৰ স্বধৰ্মৰ বুজ দিছে। ইমান দিনে শাৰীৰিক ধৰ্মত লাগি আছিলো, কোন হিন্দু, কোন মুছলমান, কোন শিখ, কোন জৈন, কোন ঈশাই, কোন কি, কোন খ্ৰীষ্টিয়ান, এইবিলাক আমাৰ সেকেন্ডাৰী ধৰ্ম। আমাৰ প্ৰথম ধৰ্ম হৈছে আমি আত্মা। আমি সকলো এক পিতাৰ সন্তান, আমি সকলোৱে ভাই ভাই, আমি এই ব্ৰহ্মাণ্ডৰ কোটি কোটি, আমি সকলোৱে ভাই ভাই, আমি পৰমাত্মাৰ সন্তান। গতিকে পিতাই আজি আমাক মনত পেলাই দিছে যে তুমি নাভাবিবা যে আজি নহলেতো কাইলৈ কোনোবা সলনি হৈ যাব তোমাৰ বাবে। সম্ভৱ নহয়, কোনো কাৰো বাবে সলনি নহয়, কোনো কাৰো বাবে সলনি নহয়, কোনোৱে কাৰোৰে বাবে একো নকৰে, কোনো কাৰোৰে বাবে নহয়। সকলোৱে নিজৰ নিজৰ কৰ্মৰ ভাৰ লৈ আহিছে, সেই ভাৰ কেৱল সোধাই আছে। গতিকে বাবাই কৈছে তুমি স্নেহৰ সাগৰ হৈ সৰ্বসমন্ধৰ স্নেহত সন্তানসকলক আগবঢ়াই লৈ যোৱা। জ্ঞানবান হৈ সাহস সহায়ৰ বিশেষ বৰদান লাভ কৰা। স্নেহ যোনে আমাক যি নিদিয়ক কিয় আমি কেৱল স্নেহ দিব লাগিব। আপোনাক কোনোবাই বেয়া পাইছে, আপুনি তেওঁক স্নেহৰে কেৱল আশীৰ্বাদ দি তাৰ পৰা আপুনি নিজকে মুক্ত কৰক। তাৰ বাদে বেলেগ বিকল্প নাই, হয়নে? গতিকে পৰমাত্মাই কৈছে তুমি মোৰ সন্তান, তুমি মোৰ সৰ্বগুণৰ সাগৰত তুমি সমাহিত হৈ থাকা। মোৰ লগত তুমি স্নেহৰ মিলন মনোৱা। গতিকে মোৰ লগত, মোৰ স্মৃতিত মোক মনত পেলাই পেলাই তুমি মোৰ লগত, মোৰ প্ৰেমত তুমি ডুবি থাকা। যেতিয়া মই সৰ্বশক্তিমান তোমাৰ চাৰিওফালে থাকিম, তোমাৰ প্ৰতিটো সম্বন্ধ সম্পৰ্ক আগবঢ়াই লৈ যোৱাত, প্ৰতিটো কাৰ্য কৰাত, প্ৰতিটো পৰিস্থিতিৰ মুখামুখি হোৱাত মই তোমাক সহায় কৰিম। এয়া পৰমাত্মাৰ আমাৰ বাবে ভৱিষ্যৎবাণী, গুৰুবাণী, আমাৰ বাবে পৰম পবিত্ৰ বাণী। গতিকে সকলোৱে ৰাজযোগ মেডিটেশ্যন কৰক, নিজৰ আত্মাক চাওক, জানক, নিজৰ পৰিচয় জানক। তাৰপিছত দেখিব লাহে লাহে সকলো আপোনাৰ বাবে একেবাৰে সহজ হৈ পৰিব। যি আজি বহুত কঠিন যেন লাগিছে, জীৱনৰ প্ৰতিটো পৰিস্থিতি যেন কাইট যেন লাগিছে, দেখিব ৰাজযোগ কৰি উঠাৰ পিছতে আপোনাৰ সকলো ঠিক লাগিবলৈ আৰম্ভ কৰিব। গতিকে নিজক কেতিয়াও অকলশৰীয়া বুলি নাভাবিব। প্ৰতিটো ক্ষণতে পৰমাত্মাক আপুনি স্মৰণ কৰক, তেওঁক মাতক, চাব। প্ৰতিটো সমস্যাৰ অন্ত তেওঁৰাই কৰাব। ওম শান্তি।